নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৰপেটাত আকৰ্ষণীয় হৈছে CPIM বনাম AGPৰ যুদ্ধ। তুংগত উঠিছে দুই দলৰ প্ৰাৰ্থীৰ বাকযুদ্ধ। বজালিত সহস্ৰাধিক সমৰ্থক লৈ ৰেলী উলিওৱা CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ লগত মানুহেই নাই বুলি কটাক্ষ কৰিছিল অগপৰ প্ৰাৰ্থীজনে। তাৰ প্ৰত্যুত্তৰত মনোৰঞ্জন তালুকদাৰৰ দাবী চকুত চানি পৰিছে ফণীভূষণ চৌধুৰীৰ। আজি পাঠশালাত আমি হাজাৰৰ ওপৰত মানুহ সমবেত কৰি পেলাই প্ৰচাৰ কৰিছোঁ। এতিয়া ফণীভূষণ চৌধুৰীৰ বয়স হৈছে, চকুতো চানি পৰিছে, তেওঁ দেখা নাপায় CPIMক কেনেকৈ দেখিব, তাৰ চকুত চানি পৰিছে। বিজেপিক বাদ দি পেলাই ফণীভূষণ চৌধুৰীয়ে পাঠশালা চহৰত 50টা মানুহ উলিয়াওকচোন। ইয়াৰ বিপৰীতে এইবাৰ সংখ্যালঘু এলেকাত উত্তৰ প্ৰদেশ বিহাৰৰ দৰে মাফিয়া ষ্টাইলত এক প্ৰকাৰ ভয় ভাবুকিৰে ভোট খোজা দেখিবলৈ পোৱা গ'ল ফণীভূষণ চৌধুৰী। বঙাইগাঁও সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু প্ৰধান হাপচাৰাত এয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ প্ৰচাৰ সভা। বঙাইগাঁৱৰে 4-5খন গাঁৱত নিজৰ 38 বছৰীয়া বিধায়ককালত এখোজো দিয়া নাই অগপ প্ৰাৰ্থীজনে। তাৰ কাৰণ ব্যাখ্যা কৰি সমৰ্থন নিদিলে হাপচাৰাবাসীকো একেই দশা হোৱাৰ সাৱধানবাণী শুনালে ফণীভূষণ চৌধুৰীয়ে। মই MLA বয়স 38 বছৰ 2 মাহ 28 দিন মই আজি হলো মই MLA হোৱা। এই যে 28 বছৰ 2 মাহ 8 দিন হলো 28 দিন হলো মই এতিয়াও বঙাইগাঁও সমষ্টিৰ কেইখন দল কোনোদিন লোৱা নাই। মই কোনো কামো কৰা নাই, সিহঁতৰ তাত ভোট বিচাৰিও নাযাওঁ, কাৰণ তেওঁলোকে তাৰমানে কি নকৰে, তাৰমানে আমাৰ লগত সহযোগ নকৰে। এতিয়া হাপাচাৰা এখন গাঁও, এতিয়া মই হাপাচাৰা গাঁওখনৰ লগত মই জড়িত হ'ম না হাপাচাৰা গাঁওখনক মই এৰি দিম, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ। হাপাচাৰা হ'ব নেকি? সেই বস্তুটো চাব। কোকৰাঝাৰত প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰঞ্জিত দাসৰ আত্মবিশ্বাস সুকীয়া। বৰ্তমানৰ দৰে সেৱাৰ স্বাৰ্থত ক্ষমতা নীতিৰে চলি থাকিলে অসমত হেনো অনাদি অনন্ত কাললৈ চলিব বিজেপিৰ চৰকাৰ। বিজেপি ৰাইজৰ হৃদয়ত আছে, কংগ্ৰেছ পদূলি মুখতো নাই বুলি কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ। আৰু ভাৰতীয় জনতা পাৰ্টীৰে যিটো সেৱাৰ কাৰণে ক্ষমতা আৰু কংগ্ৰেছ যে আহে মানে শাসনৰ কাৰণে ক্ষমতা, দ্বিতীয়লৈ ভাৰতীয় জনতা পাৰ্টীৰ এই মূল মন্ত্ৰ থাকিব, দ্বিতীয়লৈ এই মন্ত্ৰটো থাকিব বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ হৃদয়ত, এই সেৱাৰ বাবেহে আমি শাসন, তেতিয়া অনাদি অনন্ত কাললৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি থাকে। পাছে দাম বৃদ্ধিৰ প্ৰসংগ ওলোৱা মাত্ৰেই সুৰ সলনি হ'ল মন্ত্ৰীজনৰ। মোদীজীৰ নেতৃত্বতে 2048ত ছুপাৰ পাৱাৰ হ'ব ভাৰত। তাৰ তুলনাত দাম বৃদ্ধি যেন অপ্ৰাসংগিক কথা, তাৰেই যেন ইংগিত দিলে মন্ত্ৰী ৰঞ্জিত দাসে। মূল্যবৃদ্ধিটো হৈ আছে, নিৰ্বাচন বুলি নহয়, এইটো পূৰ্বৰ পৰা হৈ আছে। কেতিয়াবা কমে, তেতিয়া আকৌ এইবিলাক মানুহে গম নাপায়। 2045 চনত বিশ্ব অৰ্থনীতিত ছুপাৰ পাৱাৰ হ'ব ইণ্ডিয়া। গতিকে সেই ছুপাৰ পাৱাৰলৈ আমি প্ৰতিগৰাকী ভাৰতীয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই মানে মাৰ্গদৰ্শনেৰে আমি কাম কৰিব লাগিব। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ আকৌ CPIM বুলিলে ধাৰণাই সুকীয়া। কলকাতা ফুৰিবলৈ যাওঁতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ প্ৰসাদোপম ঘৰ দেখা পোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰি কলিতাই ক'লে, আমি বেংগলত যাই থাকোঁ, লগতে কলিকতাত বহুত গৈছিলোঁ আগতে, ছাত্ৰ অৱস্থাৰ পৰা মই গৈ আছিলোঁ। তাত ডাঙৰ বিল্ডিং দেখিছিলোঁ। তেতিয়া মই তাৰ এজন সন্মানীয় ব্যক্তিক সুধিছিলোঁ, এইটো কাৰ ঘৰ হয়? তেওঁ মোক এটা ডাইলগ কৈছিল যে ওপৰে ভাড়া তলে ভাড়া মাজে থাকে সৰ্বহাৰা। তেওঁলোকে কয় সৰ্বহাৰা বুলি। আৰু আটাইতকৈ ডাঙৰ বিল্ডিংটোৰ মালিক আছিল জ্যোতি বসু ডাঙৰীয়া। তেওঁলোকে দেশৰ কাৰণে একো কৰিব নোৱাৰে, কেৱল হাল্লা চিলা কৰোঁতেই গ'ল। দুদিনমান পূৰ্বে দৰং ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাতেই নাৰাজ প্ৰাৰ্থীজনে নিজৰ জন্মকুণ্ডলী পিতৃ মাতৃৰ বাহিৰে আন কোনোৱেই নাজানে বুলিহে প্ৰত্যুত্তৰ দিলে। মা দেউতাইহে মোৰ হৰাস্কোপৰ কথা জানে, মুখ্যমন্ত্ৰীয়ে মোৰ হৰাস্কোপৰ কথা নাজানে, স্কুল চাৰ্টিফিকেটৰ কথা নাজানে। গতিকে তেখেতকো ক'ব যে আপোনাৰ ষ্টেটমেণ্টত তেওঁক গুৰুত্ব দিয়া নাই, হাঁহিছে। মাধৱ ৰাজবংশীৰ দাবী 500 টকাকৈ দি মিটিঙলৈ মানুহ আনে বিজেপিয়ে। যাবই 500 টকা হাজিৰা দিব, এই হাজিৰা দি লৈ গৈছে, তাত কোনো গুৰুত্ব নাই। বিজেপিক 20 বছৰ বিজেপিৰ দখলত আছে আমাৰ মংগলদৈ লোকসভা সমষ্টি। অৰুণোদয় স্কিম কেইটামান দিয়াৰ বাদে আৰু মহিলা মানুহখিনিক টকা দিম বুলি ভুলাই লৈ ফুৰাৰ বাহিৰে কি কাম কৰিছে কওকচোন আপোনালোকে? শোণিতপুৰত কংগ্ৰেছৰ পতাকাই নাই বুলি দাবী সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ। আমাৰো প্ৰচাৰ কৰিছে, কংগ্ৰেছেও প্ৰচাৰ কৰিছে, কিন্তু কংগ্ৰেছৰ প্ৰচাৰ ক'তো চলা নাই। কংগ্ৰেছৰ ক'তো এখন ফ্লেগ মই দেখা নাই। আম আদমি পাৰ্টিটো আছে, কেণ্ডিডেটো আছে,
কিন্তু প্ৰচাৰটো তেনেকুৱা নাই, কোনো প্ৰতিদ্বন্দ্বী নাই ইয়াত। ইপিনে নিজৰ সমৰ্থকক ইচ্ছা অনুসৰি যাকেই পচন্দ কৰে তাকেই ভোট দিয়াৰ আহ্বান অগপত যোগদানৰ বাবে ভৰি দাঙি থকা কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ। নিজে বিজেপিক ভোট নিদিলেও কৰিমগঞ্জত সংখ্যালঘুৱে গেৰুৱা দলক জয়ী কৰাব বুলিও দাবী আহমেদৰ। মই ডাইৰেক্টলি সমৰ্থন নকৰোঁ, কিন্তু আমাৰ সমষ্টিৰ মেক্সিমাম মাইনৰিটি মানুহে আগতে যিসকলে কংগ্ৰেছক ছাপোৰ্ট কৰিছিলে, আজি মেক্সিমাম মাইনৰিটি মানুহবিলাকে এতিয়া বিজেপিক ছাপোৰ্ট কৰিছে আৰু মাইনৰিটি ভোটবিলাক 3 ভাগে বিভক্ত হৈছে। আগতে মাইনৰিটি মানুহ বিজেপিৰ লগত নাছিল, কিন্তু আজিকালি বহুত মাইনৰিটি মানুহে বিজেপিক ভোট দিব। গতিকে এই ক্ষেত্ৰত মই বাধা নিদিওঁ আৰু মই ভাবোঁ যে এই ইলেকশ্যনত বিজেপি বহুত ভোটত জিকিব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।